চাকৰিদাৰসকলে চাওক অষ্টম দৰমহা আয়োগৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এই নটিছখন প্ৰকাশ পাইছে, যিটো সকলো বৰ্গৰ সকলো ধৰণৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী হয়। চাকৰিদাৰসকল এয়া চাওক 8 পে কমিশ্যন অষ্টম দৰমহা আয়োগৰ, আৰু এয়া চাওক ডেটটো চাওক, এয়া 3 আগষ্ট 2026 শেহতীয়া নটিছ, আৰু য'ত কোৱা হৈছে এয়া চাব অষ্টম দৰমহা আয়োগৰ যি সদস্যসকলে তেখেতসকলে ৰাজস্থানৰ জয়পুৰত আহি আছে, আৰু য'ত তেখেতসকলে অহা 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰ দিনাখন তেখেতসকলে ৰাজস্থানৰ জয়পুৰত থাকিব। তেনে ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলৰ লগতে অন্যান্য পেঞ্চনভোগী সংগঠন, কৰ্মচাৰী সংগঠন, অন্যান্য সংগঠন এছ'চিয়েশ্যন যি আছে তেখেতসকলে ৰাজস্থানৰ জয়পুৰত অষ্টম দৰমহা আয়োগৰ সেই সদস্যসকলৰ সৈতে তেখেতসকলে লগ কৰিব পাৰিব আৰু তেখেতসকলে মত বিনিময় কৰিব পাৰিব। আৰু যাৰ বাবে এতিয়া যদি আপোনালোকে এই উল্লেখ কৰা লিংকত গৈ আপোনালোকে আবেদন ল'ব লাগিব, আৰু আবেদনৰ ভিত্তিত আপোনালোকে অষ্টম দৰমহা আয়োগৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব পাৰিব। আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কি কি দাবীসমূহ আছে সেই আপোনালোকে সুন্দৰকৈ উপস্থাপন কৰিব পাৰিব, আৰু যাৰ ফলত এইবাৰ আপোনালোকৰ 6% ইনক্ৰিমেণ্ট দিয়াকে লৈ, আনহাতে ন্যূনতম দৰমহা 69,000 টকা দিয়াকে লৈ, আনহাতে ফিটমেণ্ট ফেক্টৰ 2.86 কৰাকে লৈ ভালেকেইটা গুৰুত্বপূৰ্ণ দাবী আগবঢ়াইছে। এতিয়া লক্ষণীয় হ'ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত কোনকেইটা দাবী স্থান পায়, আৰু যাৰ ফলত এইবাৰ কৰ্মচাৰীসকলৰ যথেষ্ট পৰিমাণে দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। সদ্যহতে ইয়াত 3 আগষ্টৰ জাননী মৰ্মে এতিয়াও অষ্টম দৰমহা আয়োগৰ কাম কাজসমূহ চলাই নিয়াৰ কাৰণে তেওঁলোকে কৰ্মচাৰী সংগঠনসমূহৰ সৈতে বিভিন্ন ৰাজ্যবোৰত ঘূৰি তেখেতসকলে মত বিনিময় কৰি আছে, আৰু তাৰ ভিত্তিত কিমান পৰিমাণে মূল্য বৃদ্ধিৰ লগত সংগতি ৰাখি দৰমহা বৃদ্ধি কৰা যায় তেখেতসকলে ৰিপৰ্ট প্ৰতিবেদন দাখিল কৰিব। তাৰপিছত আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব। সদ্যহতে তেওঁলোকে লগ কৰি আছে সংস্থাসমূহৰ সৈতে। তেনে ক্ষেত্ৰত আপোনালোকে 2027 মাজভাগতহে আপোনালোকে অষ্টম দৰমহা আয়োগৰ সৈতে হ'বলৈ সক্ষম হ'ব, আনহাতে অসমৰ কৰ্মচাৰীসকলে তেওঁলোকে 2028 পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলত নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।